Hello everyone, আজি তোমালোকৰ কাৰণে লৈ আহিছো কামৰূপ মেট্ৰোৰ যোনখন পি বোৰ্ডৰ মেথছৰ পেপাৰ ঠিক আছে তোমালোক একদম দেৰি কৰিব নালাগে আমি একদম পুৰা একদম বহি পেন উলিয়াই লো আৰু যাৰ মেথছৰ এক্সাম হোৱা নাই হে খুব ভালকে চাবা লগতে যাৰ মানে হেৰিয়ে শেষ হৈ গল তোমাৰ পি বোৰ্ডে শেষ হৈ গল খুব ধুনিয়াকৈ বহি এখন বনাই লৈ পেলা তোমালোকে এমসিকিউজ হওক বা মই এনেকুৱা নহয় যে অকল এমসিকিউজ দিম সেকশন বি সেকশন সি সেকশন ডি সবৰে মই কোৱেশ্চনছ বিলাক কৰি দিম খালি প্ৰথমতে পাৰ্ট 1 ত এমসিকিউজ কৰি দিম আৰু পাৰ্ট 2 ত মই বাকিখিনি কৰি দিম ঠিক আছে তো তোমালোকে খুব ধুনিয়াকৈ কৰিবলৈ লবা ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো চোৱাচোন কি দিয়া আছে 2 divided by 3 to the power minus 1 whole square or মান কি হ'ব ঠিক আছে ইয়াত তুমি চোৱা হা 2 3 to the power minus 1 মানে কি হৈ যাব 1 by 3 তাৰ কি হৈ যাব whole square নাও কি হৈ যাব 2 ওকে to divide আছে সো গতিকে মাল্টিপ্লাই হৈ যাব মাল্টিপ্লাই হলে তলৰ 1 by 3 টো উল্টি গলে কি যাব 3 by 1 that means 3 by 1 মানে কি যাব 3 এটা 2 3 গুণ কি হৈ গল 6 6 ৰ স্কয়াৰ কি যাব 36 তো আনসাৰটো আমাৰ কাৰণে কি হৈ গল 36 নেক্সট তোমাৰ কি দিয়া আছে n - 1 ৰ বৰ্গ আৰু n ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা আছে কেইটা স্বাভাৱিক সংখ্যা আছে বুলি কৈছে ঠিক আছে এটা আমাৰ লিখি দিলে n ঠিক আছে মানে যদি মই এটো শুদ্ধ চিনটো জুনজন মোৰ ষ্টুডেন্টে পেপাৰখন দিছে একচুয়ালি অনলাইনতে পেপাৰখন দিছে গতিকে থ্যাংক ইউ তোমালোকে এনেকৈ পেপাৰখিনি দি থাকিবা মোৰ জুনে প্ৰথমবাৰ বাবে ভিডিওটো চাইছা মোৰ কন্টাক্ট নাম্বাৰটো মই দি দিছো ঠিক আছে তো তোমালোকে দিবা আমি ভিডিও বনাই পেলাই আমাৰ প্লেলিষ্ট এটা বনাই দিম যেটো তোমালোকৰে হেল্প হ'ব তোমালোকে চাবা যেটা মেট্ৰিকৰ কাৰণে তোমালোকে প্ৰিপাৰেচন কৰিবা ফাইনেল প্ৰিপাৰেচনটো তাত তোমালোকৰ কাৰণে বিৰাট ভাল হ'ব ঠিক আছে এটা চোৱা n - 1 ৰ বৰ্গ আৰু n ৰ বৰ্গৰ মাজত কেইটা স্বাভাৱিক সংখ্যা থাকে তো এনেকুৱা কুৱেশ্যনত সদায় কি হৈ যায় সৰু সংখ্যাটোৰ দুগুণ হৈ যায় এতিয়া n আৰু n - 1 তাৰ ভিতৰত সৰু সংখ্যাটো কি হৈ যায় অবিয়াসলি কি হৈ যাব n - 1 কাৰণ এটো যদি n আছে ইয়াত n তকে 1 কমি আছে তো n মানে যদি 5 হয় n ৰ পৰা 1 কমি গল 5 ৰ পৰা 1 কমি গলে কি হৈ যাব 4 হয় কি নাই তো গতিকে আনসাৰটো কি হৈ যাব n - 1 ৰ দুগুণ তো 2 * n - 1 অপচনটো কি হৈ যাব a নেক্সট 18 ৰ ঘনৰ এককৰ স্থানৰ অংকটো হল 18 ৰ ঘন তো 18 ৰ ঘন মানে কিউব কোৰ খুদিছে এককৰ স্থান মানে 8 8 ৰ তুমি কিউব কৰি দিয়া 8 ৰ কিউব মানে কি যাব 512 তো কি আছে লাষ্টত 2 তো অপচনটো কোনটো হৈ যাব 2 একদম সিম্পল ঠিক আছে নেক্সট যদি n² - 1 8 ৰে বিভাজ্য হয় তেন্তে n কি হৈ যাব অযুগ্ম অখণ্ড সংখ্যা এবিলাক মানে মোৰ প্লেলিষ্ট বিলাকতো এলাক সব কোৱেশ্চনছ কৰাই থোৱা আছে তোমালোকে প্লেলিষ্টত যাবা প্লেলিষ্টত তোমালোকে মানে পাই যাবা ম্যাক্সিমাম মই কোৱেশ্চনছ কমনে দেখো ঠিক আছে এটা চাবা হা নেক্সট কোৱেশ্চন নম্বৰ 5 দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ যোগফল 60 আৰু হিহতৰ লসাগুটো দি থোৱা আছে গসাগুতকৈ 10 বেছি তেন্তে সংখ্যা দুটাৰ পূৰণফল হ'ব এটা তুমি চোৱা হা দুটা সংখ্যাৰ লসাগু আৰু গসাগুৰ পূৰণফল দিয়া নাই লসাগু আৰু গসাগুৰ যোগফল দিছে আৰু যোগফলটো কিমান বুলি কৈছে 60 আৰু হিহতৰ লসাগুটো দিয়া আছে লসাগুটো কিমান গসাগুতকৈ 10 বেছি তো আমি ধৰি ললো যেনবা গসাউ তো ইংলিশতে লিখি দিও HCF তো HCF ইকুয়াল যদি মোৰ x হৈ যায় তো লসাগু মানে কি হয় LCM ঠিক আছে LCM টো কিমান হৈ যায় গসাউ যিমান আছে তাতকৈ 10 বেছি that means x + 10 এটো ইকুয়াল LCM এটো ইকুয়াল HCF আৰু দুইটাৰে যোগফলটো x + 10 ঠিক আছে গসাউ আৰু লসাগুৰ যোগফলটো কিমান বুলি কৈছে 60 এটা x + x মানে কি যাব টুৱাইস x 10 টো ইপিনে গুছি গলে কি হৈ যাব 50 দেন x ইকুয়াল টু কি হৈ যাব 25 মানে গসাউটো কি হৈ যাব 25 আৰু লসাগুটো কিমান হৈ যাব তেতিয়ালে যেটো 10 বেছি গসাউগুতকে 35 এটা আমাক কি কৈছে সংখ্যা দুটাৰ পূৰণফল গসাউ কিমান 25 লসাগু কিমান 35 তো সংখ্যাৰ পূৰণফল সদায় কি হৈ যাব লসাগু পূৰণ গসাউ সংখ্যাৰ পূৰণফল দুটা সংখ্যাৰ পূৰণফল ইজ এক্স্যাক্টলি ইকুয়াল টু LCM * HCF তো গতিকে 25 * তুমি কি কৰিবা 35 তো 5 5 গুণ 25 5 তো থাকিবই লাগিব তো অপচনটো কোনটো হৈ যাব a কাৰণ এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে ঠিক আছে আমি বাকি পূৰণ কৰি নাচাও আৰু এটা আমাৰ কোৱেশ্চন নম্বৰ 6 ত কি দি থোৱা আছে যদি x² + 6x + 9 দ্বিঘাত বহুপদটোৰ 0
আলফা আৰু বিটা তেন্তে ইয়াৰ ভিতৰত কি হ'ব সুধিছে ঠিক আছে সো বহুপদটোৰ শূন্য কি বুলি কৈছে আলফা আৰু বিটা তো গতিকে আলফা প্লাছ বিটা কিন্তু এখিনিলৈকে টানে নে ওকে টানিছে তো আলফা প্লাছ বিটা মানে কি হৈ যাব মাইনাছ বি বাই এ তো ডেট মিনছ মাইনাছ বি জেগাত কি আছে 6 এ জেগাত আছে এ তো মাইনাছ 6 আৰু আলফা ইনটু বিটা প্ৰডাক্ট অফ দা জিৰ' কি হৈ যায় চি বাই এ তো চি মানে কিমান হৈ গ'ল 9/1 ডেট মিনছ কি হৈ যাব 9 ঠিক আছে তো গতিকে আমাৰ কি হৈ যাব তেতিয়াহ'লে আনসাৰটো আলফা ইকুৱেল টু আলফা প্লাছ বিটা ইকুৱেল টু -6 দেন আলফা ইকুৱেল টু বিটা এণ্ড আলফা প্লাছ বিটা ইকুৱেল টু -6 হৈ আছে তো আলফা ইকুৱেল টু মাইনাছ বিটা আলফা প্লাছ বিটা ইকুৱেল টু তোমাৰ হৈ গ'ল তোমাৰ -6 এটোতো ওলাইছে বাৰু আলফা প্লাছ বিটা -6 তো -6 এটোতে আছে সাম অফ দা জিৰ' -6 এই দুটাতে আছে বাকি দুটাতো নাই হয় দেন আলফা ইকুৱেল টু মাইনাছ বিটা ঠিক আছে নাই তো ডেট মিনছ এটা যদি 3 হয় আনটো -3 হ'ব তো কাৰণ 1 × 9 তো 9 কৰি দিলে ঠিক আছে নাই তুমি চোৱা হা x স্কোয়াৰ প্লাস এটোত কি আছে 3 + 3 × x প্লাস কি যাব 9 তো আলফা ইকুৱেল টু কি যাব বিটা ইনো তোমালোকে চোৱা অপশনটো কোনটো যাব এটো চোৱা এটো যদি দুইটা চিন যদি প্লাস থাকে ঠিক আছে নাই শূন্য কেটা সদায় কি হ'ব নিগেটিভ হ'ব এনেকা বহুপদ এটা দুইটা চিন যদি প্লাস হয় শূন্য কেটা সদায় নিগেটিভ হ'ব তো নিগেটিভ দুইটা যদি শূন্য নিগেটিভ হয় ইকুৱেল টু বাদ দিয়া তো এটা প্লাস এটা মাইনাস তো হ'বই নোৱাৰে দ্যাট মিন্স এটা দুইটা একে চিহ্নৰে হ'ব লাগিব মানে আলফাৰ ভ্যালুটো তো নাজানো বিটা ভ্যালুটো তো কি নাজানো কিন্তু আৰু আলফা ইকুৱেল টু যে বিটা হ'ব হেতু কথা নাই কিন্তু চিহ্নটো তো একেই থাকিব না তো ইয়াতে চিহ্নটো একে হৈ আছে মানে আলফা ইকুৱেল টু বিটা ঠিক আছে না ইয়াতো আলফা ইকুৱেল টু বিটা হৈ আছিল কাৰণ বাট আলফা প্লাস বিটা ইকুৱেল টু 6 হৈ আছিল কিন্তু সাম অফ দা জিৰ' মানে শূন্যৰ পূৰণফলটো সদায় কি যাব -6 হ'ব কাহিনীটো বুজি পাইছা ন আৰু ইয়াতো যদি তুমি যদি কৰি চোৱা তো x স্কয়াৰ তো তাৰ পিছৰটো কি যাব 3x + 9 গতিকে ইয়াৰ পৰা যদি মই তো x টো কমন লওঁ x স্কয়াৰ + 3x পৰা কি থাকি যাব x + 3 আৰু তাতো যদি কমন লওঁ তেন কি যাব x + 3 তো আলটিমেটলি x + 3 যদি কমন লওঁ তেন x + 3 তো -3 আৰু -3 হ'ব তো দ্যাট মিন্স আলফা ইকুৱেল টু বিটা ঠিক আছে তো হেখিনিটো তো তুমি কৰি চোৱালে গম পালা ইনে কৰি যদি নেচালো হেতেন তেতিয়াও আমি গম পাই গলো হেতেন কাৰণ ইয়াত তুমি চোৱা দুইটা যেটা প্লাস আছে তো দুইটা কি হ'ব লাগিব মাইনাসে হ'ব লাগিব হেতু আমি তেনেকে গম পালো গতিকে আলফা পজিটিভ আৰু এটো নিগেটিভ হৈ পেলাই কেতিয়াও পসিবল নহয় ওকে তেনেকে চাই পেলাই কাৰণ আকৌ যদি বহুত ভালকে বা আলফা ভ্যালুটো ধৰা -2 হৈ পেলাই তেনেকে কিবা কৰিব পাৰি তাতকে কৰি চোৱাটো বেছি ভাল আৰু ঠিক আছে আলফা ইকুৱেল টু বিটা কৰি পেলাই নেক্সট twice x square minus 3x plus p দ্বিঘাত বহুপদটোৰ এটা শূন্য 3 হলে আনটো শূন্য কি হ'ব ওকে লেটস সি তো এটা শূন্য যদি 3 হয় সো এটা শূন্য 3 বুলি কৈছে এই বহুপদটো twice x square minus 3x plus p দ্বিঘাত বহুপদটোৰ এটা শূন্য 3 হলে আনটো শূন্য এটা শূন্য যদি 3 হয় তেন কি যাব 2 * 3 স্কয়াৰ minus 3 * x জায়গাত কি যাব 3 plus p equal to কি হৈ যাব 0 2 * 3 square minus 3 * 3 plus p equal 0 now 3 square মানে 9 9 দুগুণ কি যাব 18 3 3 গুণ কি যাব 9 plus p equal to 0 18 পা 9 গলে কি যাব 9 plus p equal to 0 then p equal to কি যাব -9 তো এটা বহুপদটো দেখিবলৈ কেনেকা হৈ গল twice x square minus 3x p জায়গাত কি যাব -9 এটা মই যদি শূন্য দুটাৰ পূৰণফল উলিয়াও শূন্য দুটাৰ পূৰণফল মানে কি হৈ যায় সদায় c/a তো c/a তো এটা শূন্যটো কি আছে 3 আছে তো c/a শূন্যৰ পূৰণফল c/a হলে কি যাব -9/2 c/a মানে কি যাব সো c জায়গাত কি আছে -9/2 এটা 3 লগত এনেকা কি মাল্টিপ্লাই কৰিব লাগিব যাতে -3/2 হয় তুমি চোৱাচোন -3/2 যদি মাল্টিপ্লাই কৰা 3 লগত এই শূন্যটো আনটো শূন্য বুলি কৈছে ন -3/2 কৰিলে 3 * 3 -9/2 হ'ব এটো মিলি গল আকৌ আৰু এবাৰ ভেৰিফাই কাৰণে তুমি কৰি দিব পাৰা প্ৰডাক্ট কৰি চাব পাৰা মই যদি ইয়াত যদি প্ৰডাক্ট কৰো শূন্যৰ যোগফলটো শূন্যৰ যোগফল মানে কি আছিল -b/a
গতিকে মাইনাছ বি জায়গাত কি আছে মাইনাছ 3/2 দ্যাট মিন্স কি হৈ যাব 3/2 হৈ গ'ল এতিয়া তুমি চোৱা শূন্যৰ যোগফলত 3/2 গতিকে 3 লগত প্লাস মাইনাছ 3/2 কৰিলেই চাগে তোমাৰ 3/2 হ'ব কাৰণ 1 and 2 এলচিএম কি যাব 2 3 দুগুণ 6 প্লাস এ মাইনাছ মাইনাছ 2 এ 2 ঘন কৰিলে 1 1 into 3 3 6 পৰা 3 গলে 3/2 তো আলটিমেটলি আনসাৰটো কি যাব -3/2 হ'ব ঠিক আছে ওকে নেক্সট কোৱেশ্চন নাম্বাৰ কি দি থোৱা আছে 8 অলপ স্পিডত কৈ দিছো বেয়া নাপাবা তাৰ কাৰণে কোৱেশ্চন নাম্বাৰ 8ত কি দি থোৱা আছে যদি ax + by plus t minus s equal to 0 আৰু bx plus ay plus s minus r equal to 0 আৰু a আৰু b equal নহয় ঠিক আছে a is not equal to b সমীকৰণ প্ৰণালীৰ সমাধান 2 হয় তেন্তে কোনটো সম্বন্ধ সত্য হ'ব বুলি কৈছে ইহঁতৰ ভিতৰত কোনটো সম্বন্ধ সত্য হ'ব একেটা ভিতৰত ঠিক আছে তো এই ৰৈখিক সমীকৰণটোৰ সমাধান কি বুলি কৈছে 2 2 বুলি কৈছে দ্যাট মিন্স x ৰ ভ্যালু 2 আৰু y ভ্যালু কি যাব 2 তো ইয়াত যদি মই প্লট কৰি দিও x ৰ জায়গা যদি প্লট কৰি দিও কি যাব twice a plus twice b plus t minus s equal to কি যাব 0 আৰু ইয়াতো একে কথা হ'ব ইয়াতো যদি মই 2 2 প্লট কৰি দিও তেন কি হৈ যাব কাৰণ x ৰ জায়গা 2 y জায়গা 2 দেন twice b a জায়গা y জায়গা 2 দিলে twice a plus s minus r equal to কি গল 0 এটো হৈ গল 2 ইকুৱেশ্যন 2 এটো হৈ গল ইকুৱেশ্যন যদি পাবা এটা 1 - 2 কৈ দিলে কি যাব twice a plus twice b plus t minus s মাইনাস কৰি দিলে কি যাব twice b মাইনাস কৰি দিলে twice a then মাইনাস কাৰণ এটা সব প্লাস বিলাক মাইনাস হৈ যাব ন ব্ৰেকেটৰ ভিতৰত থকাটো বেলেগ কথা বাৰু ন এটোটো এটা সংখ্যা বুলি ধৰি লৈছো এটো কাৰণে আমি এটা কৈ দিলো ইয়াত ব্ৰেকেটটো খুলি দিলো কাৰণ ইয়াত সন্মুখত প্লাস আছে কিনা প্লাস এ মাইনাস এ মাইনাস হৈ গল ঠিক আছে নাও twice a গল twice b গুচি গল দেন কি থাকি গল 3 minus s now minus s minus a plus r equal to কি গল 0 now minus s minus এটো t plus কি থাকি গল r minus s আৰু minus s মানে minus 2s তো ইপিনে গুচি গলে plus twice s হ'ব এটা সব plus twice s কত আছে এটো twice s plus r plus t ঠিক আছে নেক্সট এটা কি দিছে 4x plus py equal to 2 আৰু x plus twice y equal to 15 সমীকৰণ প্ৰণালীৰ অদ্বিতীয় সমাধান থাকিলে হতৰ অদ্বিতীয় সমাধান থাকিলে p ৰ মান হ'ব তো অদ্বিতীয় সমাধান থাকিলে কি হয় p ইয়াত আছে px ত ইয়াত আছে 1 তো সৰি ইয়াত আছে 4 ইয়াত আছে 1 তো ইয়াত 4 ইয়াত আছে 1 4/1 is not equal to ইয়াত কি আছে p ইয়াত আছে কি 2 that means p is not equal 1 into p 4 দুগুণ কি হৈ যাব 8 মানে p ৰ ভ্যালু তো 8 হ'ব নহয় 8 ৰ বাহিৰে যিকোনো হ'ব পাৰে দেখো অপচন কোনটো হৈ যাব d হ'ব অপচন কোনটো হৈ যাব d মানে 7 হ'ব পাৰে यस p ভ্যালু তো কি 8 হ'ব নোৱাৰে যিকোনো হ'ব পাৰে ন 4 হ'ব পাৰে -7 হ'ব পাৰে d হ'ব পাৰে তো গতিকে অপচন এটো d a b c d p ভ্যালু তো 8 হে হ'ব নোৱাৰে ঠিক আছে না তো গতিকে আমাৰ ইয়াত যদি 8 টা থকা হেতেন ঠিক আছে এইকনতে ধৰা এনে 8 টো আছিল এটা অপচন কিলতেন a b আৰু d কাৰণ এটো হ'ব পাৰিলে হেতেন ন কাইন্ডলি বুজি পাইছা না p is not equal to 8 p ভ্যালু তো 8 হ'ব নোৱাৰে তাৰ বাহিৰে p ভ্যালু যিকোনো হ'ব পাৰিলে হেতেন গতিকে p মান খুদাতেন এটো হলতেন 8 হ'ব নোৱাৰে মানে ইনে 8 থকাতেন বুজি পালান নাই এটা তো নাই কোনো প্ৰবলেম নাই এটা নেক্সট কি দিছে তলৰ কোনটোৱে সমীকৰণটো সিদ্ধ কৰে ওকে লেটস সি কোনটোৱে কৰে এটো এনেকা শুদ্ধ চিন মাৰি থোৱা আছে ঠিক আছে আমি তেওঁৰটোতে যাওঁচোন বাৰু কি হয় তো a স্কয়াৰ b স্কয়াৰ তো x স্কয়াৰ মানে কি হৈ যাব 1/b স্কয়াৰ তো x ৰ ভ্যালু তো 1/b সিদ্ধ কৰে মানে তো x ৰ ভ্যালু হৈ যাব ন তো a স্কয়াৰ b স্কয়াৰ x স্কয়াৰ তো 1/b হোল স্কয়াৰ মাইনাস b স্কয়াৰ ইনটু x x মানে কি হৈ গল 1/b স্কয়াৰ তো মাইনাস a স্কয়াৰ x x মানে কি হৈ যাব 1/b স্কয়াৰ তো প্লাস 1 ইকুয়াল টু 0 নাও a স্কয়াৰ b স্কয়াৰ তো ইনটু তো 1 ৰ স্কয়াৰ 1 b স্কয়াৰৰ এপিনে স্কয়াৰ b টু দি পাৱাৰ 4 তো b টু দি পাৱাৰ 4 আৰু এটো গুছি গলে কি যাব a স্কয়াৰ b স্কয়াৰ এটো আৰু এটো ক্যান্সেল হৈ গল কি গল -1 তো ইয়াত কি থাকি গল a স্কয়াৰ বাই b স্কয়াৰ ইয়াত কি গল +1 তো 0 হনে নহয় সিদ্ধ কৰিবলৈ তো এটা +1 আৰু -1 কি হৈ গল ক্যান্সেল আৰু এটা ইন্টারেস্টিংলি ইয়াত a স্কয়াৰ আছে তলত কি আছে b স্কয়াৰ আৰু এটো কি আছে -a স্কয়াৰ b স্কয়াৰ তো একেটাও কি হৈ গল ক্যান্সেল তো আলটিমেটলি থাকি গল কি यस 0 0 আছে মানে সিদ্ধ কৰি দিলে ন লেফট হ্যান্ড সাইড ইকুয়াল টু কি হৈ গল রাইট হ্যান্ড সাইড দ্যাট মিন্স এটো কারেক্ট আনসার হয় নেক্সট সো এতিয়া কি দি আছে কোৱেশ্চনটো এটা দ্বিঘাত সমীকৰণৰ এটা মূল 3
আৰু মূল দুটাৰ যোগফল কিমান দি থোৱা আছে 0 হলে সমীকৰণটো হ'ব চোৱা মূলৰ যদি যোগফলটো 0 হয় দ্যাট মিন্স ৰৈখিক পদটো নাথাকে ঠিক আছে না নাই তো মূল দুটাৰ যোগফল তো দ্যাট মিন্স কি হৈ যাব x স্কয়াৰ মাইনাস কি হৈ যাব 9 হ'ব এটো x স্কয়াৰ মাইনাস 9 তো কেনেকৈ গম পালা একচুয়ালি সমীকৰণৰ মূল দুটাৰ যোগফল 0 কেতিয়া হ'ব এটা যদি 3 হয় আনটো কি হ'ব লাগিব -3 তেতিয়াহে দুইটাক যোগ কৰিলে 3 আৰু -6 যোগ কৰিলে 0 হ'ব না গতিকে x স্কয়াৰ 0ৰ সমষ্টিটো নাই আৰু দেন প্লাস 0ৰ পূৰণফল 3 * -3 মানে কি যাব -9 তো আলটিমেটলি x স্কয়াৰ -9 হল নেক্সট যদি এটা সমান্তৰ প্ৰগতি d = 13 আৰু a12 = 37 তেন্তে s12 ৰ ভ্যালুটো উলিয়াবলৈ কৈছে ঠিক আছে না সমান্তৰ প্ৰগতি d হৈ গল তোমাৰ 3 আৰু a12 তো আমাক দি থোৱা আছে ঠিক আছে না a12 তো দিয়া আছে a12 = 37 তো a12 মানে কি হয় a + 11d = 37 ঠিক আছে না a12 মানে a + 11d নাও a value to amar na 11 into what is the value of d mane ki ase 3 = 37 then a plus 33 = 37 then a = 37 minus 33 a value to 37 opa 33 gusi gele kiman hoi gol 4 11 into 3 mane 33 = 37 বুজি পালা ন কারণ a কি দি থোৱা আছে 12 a12 মানে a plus 11d 12তম পদ মানে আর d ভ্যালু তো 3 দি থোৱা আছিল 3 * 33 ইপিনে গুছি গল 37 পৰা 33 গুছি গল 4 a ভ্যালুটো পাই গলা এটা আমি কি পাম আমাক কি লাগে s12 তো s12 মানে কি যাব 12/2 a plus l a জায়গাত কিমান আছে 4 l মানে লাস্ট টার্ম মানে কি 12 নম্বৰ টার্মটো লাগে তো 37 দুই ৰে তো কাটলে কিমান হ'ব 6 তো 6 into 4 plus 37 মানে কিমান হৈ যাব 41 নাও 6 গুণ 6 আৰু 6 4 গুণ 24 yes কোৱেশ্চন নম্বৰ এটো কোনটো যাব অপচন বি √2 3√2 2√2 3√2 4√2 আচ্ছা এটো এনেকৈ গৈ আছে ন তো চোৱা √2 এটো তো জানা আৰু ন এটো তো √2 আছে আৰু 8 মানে কি হয় অবিয়াসলি কি হৈ যায় 2√2 18 মানে কি হৈ যায় 3√2 গতিকে আমি যদি ডিফাৰেন্সটো চাও ডিফাৰেন্সটো কি আছে ইহঁতৰ মাজত ডিফাৰেন্সটো কি আছে √2 এটা আমাক কি কৰি যায় দশমতম পদ মানে দশতম পদ মানে কি হয় a10 কি উলিয়াব লাগে একচুয়ালি a10 মানে কি হয় a plus কি হৈ যাব 9d a মানে প্ৰথম পদটো কি আছে √2 plus 9 into d মানে কি আছে √2 তো 9টা √2 plus এটা √2 মানে কি যাব 10টা √2 10টো যদি ভিতৰত সোমাই দিও 100 হ'ব 100 10টো ভিতৰত হ'লে 10 স্কয়াৰ মানে 100 into 2 কি যাব 200 তো এইটো হৈ যাব আনসাৰটো কি হৈ যাব √200 ঠিক আছে 10তম পদ ন a into 9d ওকে ঠিক আছে 3√2 18 মানে 3√2 কারণ 3 টো সোমাই গলে ভিতৰত বুজি পাইছা ন এটো 2 √8 মানে কি যাব 2√2 কারণ 2 টো ইপিনে সোমাই গলে 4 2 গুণ 8 3√2 3 টো ইপিনে সোমাই গলে 3 স্কয়াৰ 9 9 2 18 ঠিক আছে তো ডিফারেন্স তো √2 আছে 10তম মানে কি যাব a plus 9d a জায়গাত আছে √2 9 into d মানে হল গল √2 তো 9টা √2 plus এটা √2 10টা √2 10 টো ভিতৰত সোমাই গলে 10 স্কয়াৰ 10 টো ভিতৰত সোমাই গলে 10 স্কয়াৰ মানে 100 into 2 √200 হৈ গল নেক্সট abc সিমিলার edf তেন্তে তলৰ কোনটো শুদ্ধ চোৱা এইটো যদি হয় এইটো নরমালি abc আৰু edf যদি সিমিলার হৈ যায় তো ab বাই কি হৈ যাব ed ইকুয়াল টু কি হৈ যায় bc হলে কি হৈ যাব df bc by df equal to ca by fe ca by fe এতিয়া তুমি চোৱা মই যদি ab পূৰণ কৰিছো ab into fe obviously একো প্ৰবলেম নাই ab into fe আছে নেকি মতত আছে মই দেখি আছো ab into ef আছে এটা কি হ'ব লাগিব আমাক কি তলৰ কোনটো অশুদ্ধ হ'ব খুদিছে ca into ed ওকে এটো শুদ্ধ হয় তলৰ কোনটো অশুদ্ধ খুদিছে মানে হা ওকে নেক্সট bc into ef আছে সো bc into ef মানে f একে কথাই bc into ef তেটা ac into df আচ্ছা এটো শুদ্ধ হয় ঠিক আছে নেক্সট bc into d এনেকে উল্টাকে আছে সো bc into d ইয়াত আছে না এটো bc into d hলে ab into df yes এটো ঠিক আছে
এটা এইটো অশুদ্ধটো সুধিছিলে ন ইয়েছ বাকী কেইটাটো শুদ্ধ ওলাইছে তো এইটো আমাক অশুদ্ধটো লাগে মানে এইটো আমাৰ কাৰণে অপশ্যন চোৱা BC ইনটু DF তো BC ইনটু D কৰিলে এইটো চোৱা BC ইনটু যদি D কৰিছে BC টো কাৰ লগত ইনটু D গতিকে DF টো কাৰ লগত ইনটু কৰিব লাগিব AB লগত তো AB ইনটু DF হ'ব লাগিছিলে AB ইনটু কি কৰি দিলে AB FE লগত কৰি দিলে যেটো নহব ঠিক আছে নেক্সট ওকে কোৱেশ্চন নম্বৰ 15 কি দিয়া আছে কাখৰ চিত্ৰত DE parallel AC আৰু DF parallel A তেন্তে BE by FE equal to ওকে B by EC এটো টেক্সট বুকৰে কোৱেশ্চন সাগে হয় তো B by EC কত আছে এটো BE by EC এটো B by EC কেনেকৈ হ'ব আচ্ছা নরমালি সো হা আমি যেটা A ট্রায়াঙ্গলটো চাম এটো ট্রায়াঙ্গল এনে কেনে A ট্রায়াঙ্গলটো চালো হা A ট্রায়াঙ্গলটো চাওঁতে A ডাল আৰু A ডাল প্যারালাল হল তো BPT যদি ইউজ কৰি দুনেন কি হৈ যাব BF by FE তো BF by কি হৈ যাব FE is exactly equal to কি যাব BD by কি হৈ যাব DA এটো হৈ গল ইকুৱেশ্যন নম্বৰ 1 আকৌ আমি যদি এই ট্রায়াঙ্গলটো আচ্ছা মই বেলেগ এটা কালাৰ কৰি দিছো ৰবা এটা তোমালোকে আৰু কোন ভালকে ধৰিব পাৰিবা এই ট্রায়াঙ্গলটো আৰু এবাৰ এই ট্রায়াঙ্গলটো আমি যদি চাও ইয়াতো চোৱা ইয়াত A ডাল আৰু A ডাল বাহু কি হৈ গল প্যারালাল দিছে ঠিক আছে DA প্যারালাল AC তো তেতিয়ালে কি হৈ যাব এই BE এটো প্যারালালটো এটো হৈ গল ন BE by EC তো BE divided by EC is exactly equal to so এটো তো পইন্টটো এটোৱে হৈ গল ই DA আছিল তো BD by কি হৈ যাব BD by কি হৈ যাব DA এটা BD by DA ইয়াতো BD by DA তো আমি যদি কম্পেয়ার কৰি দিও দেন BF by FE ইকুয়াল টু কি যাব BE by EC বুজি পাইছা ন ৰঙাটোই থাকক নেকি ওকে থাকক ঠিক আছে নেক্সট ওকে P23 বিন্দুটো x অক্ষৰ পৰা দূৰত্ব হ'ব x অক্ষৰ পৰা দূৰত্ব বুলি ক'লে সদায় কোনটো হৈ যাব y ভ্যালুটো চাব লাগে তো কিমান হৈ গল 3 এটো বহুত শিকোৱা হৈছে এতিয়া কি দিয়া আছে AB আৰু -A -B বিন্দু দুটাৰ মাজৰ দূৰত্ব C2 ঠিকই হৈছে সাগে কাৰণ বিন্দু দূৰত্ব তুমি যদি কৰিব লগিয়া হয় obviously কি হৈ যাব A x2 যদি মই এটোক ধৰো -x1 তো -a কি যাব +a whole square then এটো কি হৈ যাব b then -a plus b whole square now a plus a মানে কি যাব twice a whole square then plus কি যাব twice b whole square তো ultimately 4a square plus 4b square তো ultimately 4 কমন ললে কি যাব a square plus b square then 4 to বাহিৰলে গৈছে কি যাব 2 root over a square plus b square এটো হৈ যাব অপচন কোনটো হৈ যাব c now cos theta equal to 5 by 7 then 5 cos theta divided by 1 minus sin square theta ঠিক আছে 5 cos theta 1 minus sin square theta এটো ভালকে চাই লও 5 cos theta 1 minus sin square theta মানে কি হয় নো cos square theta now cos theta আৰু cos square theta তো ক্যান্সেল হৈ গল তো থাকি গল কি 5 divided by cos theta ৰ ভ্যালুটো কি হৈ যাব 5 by 7 এটা কি হৈ যাব 5 into a 5 by 7 to উল্টি গলে কি যাব 7 by 5 তো 5 5 ক্যান্সেল থাকি গল কিমান 7 তো আনসারটো কিমান হৈ গল এই আনসারটো কিমান হৈ গল 7 ঠিক আছে next তো 1 minus tan square theta divided by 1 plus tan square theta তো 1 minus tan square theta sorry 1 minus tan square 30 তো ইয়াৰ মানে কিবা যদি 1 minus tan square 30 বুলি যদি কিবা মানে tan square theta যদি সূত্র ভ্যালু থাকিলে দেন তেতিয়াও 1 প্লাস অধে আছিল ঠিক আছে ওকে 1 minus tan square 30 তো 1 minus tan square 30 মানে 1 minus tan 30 মানে কি যাব 1 by root 3 whole square আৰু ইয়াত কি যাব 1 plus tan square 30 মানে কি যাব 1 by root 3 whole square now 1 minus 1 by কি যাব 3 এর কি যাব 1 plus 1 by 3 এটা 3 যদি এলসিএম ল 1 into 3 কি যাব 3 minus 1 3 যদি এলসিএম লম 3 plus 1 এটো আৰু এটো কি হৈ গল ক্যান্সেল 3 3 ক্যান্সেল তো ওপৰত কি থাকি গল 3 minus 1 মানে কি যাব 2 আৰু 3 plus 1 মানে কি যাব 4 তো আলটিমেটলি কি থাকি গল 1 by 2 আৰু 1 by 2 মানে sin 30 হ'ব পাৰে নহলে cos 60 তো হদিকে কোড আছে এটো cos 60 ঠিক আছে কোৱেশ্চন নম্বৰ 20 এতিয়া কি দিটো আছে চিত্ৰত ও কেন্দ্ৰীয় বৃত্তত AC আৰু AB দুডাল স্পৰ্শক যদি
COD ৰ মানটো হৈ গ'ল 120 ডিগ্ৰী তেতিয়াহ'লে BAO ৰ মান আচ্ছা BAO ৰ মান চাই লোৱা হা তো এটো যদি 120 হয় তো আলটিমেটলি এটো কিমান হৈ যাব 60 হ'ব হ'ব কি নহয় কাৰণ এই দুইটা মিলি তো ৰৈখিক জোৰ কৰিছে এটো তো ৰেডিয়াস এটো তো 90 ডিগ্ৰী হ'ব স্পৰ্শকৰ ওপৰত এটো যদি 60 প্লাস 90 দুইটা মিলিলে কিমান 60 প্লাস 90 মানে দুইটা মিলিলে কি যাব এই ত্ৰিভুজটো চোৱা মানে 60 প্লাস 90 মানে তো 150 তো আলটিমেটলি এই এংগলটো কিমান হৈ যাব 30 ডিগ্ৰী আৰু এটো এংগল যিমান হ'ব এক্স্যাক্টলি এই এংগলটো হিমানে হয় দ্যাট মিন্স এংগল BAO what is the measure of angle BAO 30 degree হেটো হৈ গল নেক্সট ওকে এডাল ৰেখাখণ্ড PQ M/N অনুপাতত ভাগ কৰিবলৈ PQ লগত x অক্ষ লগত সূক্ষ্ম কোণ এংগল QPX হোৱাকৈ PX অস্মিত না হল তেনে PX ক সমদৈৰ্ঘ্যত ন্যূনতম কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব M + N yes আমি যদি এনেকৈ এডাল ৰেখাখণ্ডক যেতিয়া আমি AB ৰেখাখণ্ডক যদি আমি কি কৰিবলগীয়া হয় কিবা এটা ৰেশিওত ভাগ কৰিবলগীয়া হয় তো আমি কি কৰো এংগল এটা বনাই লওঁ যদি আমাক দিলে তেন আমাৰ কিতাপতে আছিল 5/8 ভাগত কৰিবলৈ তেতিয়া আমি কি কৰিলো 5 + 8 13টা পইণ্ট এনেকৈ বনাও ইয়াত হয়নে নহয় তো এটো ৰুল আছিল তো গতিকে M/N বুলি কৈছে কি দিয়া আছে ইয়াত M/N তো গতিকে M + N হ'ব হল নেক্সট প্ৰদত্ত চিত্ৰত BPQ আৰু ত্ৰিভুজ প্ৰদত্ত চিত্ৰত ত্ৰিভুজ BPQ আৰু ত্ৰিভুজ BCA সদৃশ হেতৰ অনুৰূপ বাহুবোৰৰ অনুপাত x/y তেন্তে x/y মানটো হ'ব আচ্ছা BPQ BAC তো BAC তো আমাৰ মেইন ত্ৰিভুজ হ'ব ন প্ৰথমতে তো আমি ABC ত্ৰিভুজটো উলিয়াই লম ঠিক আছে না তো তাতকে সৰুত আহিছে ঠিক আছে না তো গটিকে তো আলটিমেটলি তেতিয়া হলে আমি কি কৰি দিমগে গৈ পেলাই আমি কি কৰি দিম তো ইয়াত কেটা পইণ্ট আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা গতিকে আৰু ইয়াত কেটা থাকিছে 1 2 3 তো ইয়াত প্যাৰেলাল ডাল লাগিছে তো 3/5 হ'ব ক'ত আছে 3/5 yes অপচন ডি কাৰণ পাঁচটা পইণ্ট ৰাখিছে ন এটা দুটা তিনিটা চাৰিটা পাঁচটা পইণ্ট ৰাখিলে ঠিক আছে নাই তো ডিনোমিনেটৰ যিমান থাকে সিমানটা পইণ্ট ৰাখো ন তো ৰেশিওত অনুপাতটো কি যাব কিমান হৈ যাব 3/5 ওকে নেক্সট কোৱেশ্চন নম্বৰ 23 যদি এটা বৃত্ত চাপৰ দৈৰ্ঘ্য 6 পাই সেন্টিমিটাৰ ইয়াৰ দ্বাৰা গঠন হোৱা বৃত্ত কলাটোৰ কালি 24 পাই সেন্টিমিটাৰ স্কয়াৰ তেন্তে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এটা চোৱা বৃত্ত চাপটোৰ দৈৰ্ঘ্য মানে θ/360 ইনটু টুৱাইস পাই r ঠিক আছে টুৱাইস পাই r ইকুৱেল টু 6 পাই বুজি পাইছা না ঠিক আছে না তো এটা যদি মই সো বৃত্ত চাপটোৰ দৈৰ্ঘ্য মানে θ/360 ইনটু টুৱাইস পাই r that is equal to 6 পাই পাই আৰু পাই কি হৈ গল ক্যান্সেল ঠিক আছে না 2 ৰে 60 যদি মই ক্যান্সেল কৰি দিম কিমান যাব 3 আৰু দেন θ ইকুৱেল টু আচ্ছা ৰেডিয়াসটো আমি গমে পোৱা নাই ঠিক আছে একো নাই বাৰু থিতাটো এনেকৈ পাতি পেলা বুলি আবলৈ ট্ৰাই কৰিম তো ৰেডিয়াস থিতা ইনটু ৰেডিয়াস আচ্ছা থিতা ইনটু ৰেডিয়াস মানে কি যাব 3 ইনটু 360 ওকে থিতা ইনটু ৰেডিয়াস মানে 3 ইনটু হৈ গল বাট এটা কাম কৰো নেকি এটা কাম কৰি দো θ/360 ইকুৱেল টু এটো r টো যদি ইপিনে লৈ যাও 3/r এনেকৈ লিখি দিলো 3/r আমাক বৃত্তটোৰ ব্যাসাৰ্ধ কৰিছে ন চোৱা পাই ক্যান্সেল কৰিলো 2 এ 6 ক্যান্সেল কৰি দিলো তো θ/360 r টো ইপিনে লৈ গলো দেন 3/r আকৌ কি দি আছে বৃত্ত কলাটোৰ কালি 24 পাই তো বৃত্ত কলাৰ কালি 24 পাই বৃত্ত কলা মানে কি হয় θ/360 ইনটু কি যাব পাই r স্কয়াৰ that is equal to কিমান দি থোৱা আছে 24 পাই তা পাই আৰু পাই কি হৈ গল ক্যান্সেল ঠিক আছে না এটা θ/360 মানে কি হয় আমাৰ সো 3/r তো θ/360 যত আছে তাত মই কি লিখি দিম 3/r ইনটু কি হৈ গল r স্কয়াৰ ইকুৱেল টু 24 এতিয়া r ইয়াত এটা আছে ইয়াত দুটা আছে তো ক্যান্সেল হৈ গল আৰু 3 ৰে 24 ক্যান্সেল গৈছে গল কি গল 8 তো r ইকুৱেল টু কি যাব 8 দেখিলা ন ম্যাথছটো তুমি যেনেকৈ ভাবি পেলাই নুলিওৱা কিয় মানে ম্যাথছ ওলাব লাগে
ঠিক আছে ন 8 সেন্টিমিটাৰ হৈ গ'ল ঠিক আছে এতিয়া আমাক ইয়াত কি দি আছে 24 কি দি থোৱা আছে যদি এটা শংকু এটা অৰ্ধগোলক আৰু বেলনৰ ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা সমান তেন্তে সিহঁতৰ আয়তনৰ অনুপাত কাৰ আয়তনৰ কথা সুধিছে চাই লোৱা কাৰ আয়তনৰ কথা সুধিছে শংকুৰ আয়তন কি হয় 1/3 of pi r square h হেতু কাৰ লগত ইকুৱেল বুলি কৈছে 2/3 of pi r cube ইনটু কাৰ লগত কৈছে is to ঠিক আছে না কাৰ লগত দিছে বেলন মানে কি হৈ যাব pi r square h ঠিক আছে তো মই ইয়াত পাই আৰু এই পাইটো কি হৈ গ'ল কেনসেল কৰি দিলো এটা সিহঁতৰ যদি ভূমি ব্যাসাৰ্ধ আৰু উচ্চতা সমান মানে r ইকুৱেল টু কি হৈ গ'ল h r ইকুৱেল টু যদি মই কি কৰি দিলো h কৰি দিলো ঠিক আছে না দ্যাট মিন্স একন্তে h ৰ জাগাত যদি মই r দি দিও দেন কি হৈ যাব তুমি চোৱাচোন বঢ়িয়াকৈ চোৱা হা তো 1/3 r স্কয়াৰ আছে h ৰ জাগাত যদি মই r দি দিও কি যাব r কিউব এটা তো অলৰেডি কি আছে 2/3 r cube is to r square h ৰ জাগাত যদি r দিও আলটিমেটলি কি যাব r cube এটা r cube যদি ক্যান্সেল কৰি যায় কি হৈ যাব 1/3 is to ঠিক আছে না 2/3 is to কি হৈ যাব 1 কাৰণ r cube to ক্যান্সেল কৰি গলা থাকি গল 1 ঠিক আছে না এতিয়া মই ৰেশিও উলিয়াব লাগিব গতিকে ডিনোমিনেটৰত কি আছে সবৰ ডিনোমিনেটৰ 3 তাৰ এলসিএম টো কি যাব 3 এটা 3 ৰে যদি মই মাল্টিপ্লাই কৰি দিও এ 3 যদি মাল্টিপ্লাই কৰি দিও সবতে 3 দি মাল্টিপ্লাই কৰি দিম ঠিক আছে তেতিয়া কি যাব 3 আৰু 3 ক্যান্সেল হৈ গল কি থাকিল 1 3 ক্যান্সেল থাকি গল কি 2 1 into 3 কি যাব 3 তো 1:2:3 কবা থাকিব সোয়া এইটো 1:2:3 ঠিক আছে দেখিলা ন ঠিক কৰিছ না তো শংকু দিছিলে 1/3 of pi r square h 2/3 অৰ্ধগোলক 2/3 আৰু বেলন that means okay cylinder okay ঠিক আছে 1/3 2/3 and 1 হৈ গলে yes 1 2 3 okay ঠিক আছে next যদি আয়তীয় ঘনক এটাৰ বাহুৰ দৈৰ্ঘ্য a আৰু b হয় তেন্তে ঘনকটোৰ মুঠ পৃষ্ঠকালি ঠিক আছে না মুঠ পৃষ্ঠকালি কৰিছে তো 2 into lb L into B মানে কি হৈ যাব a square plus bh কি হৈ যাব ab plus কি হৈ যাব ab ultimately 2 a square plus twice ab plus ab okay এটা অপশন কি হৈ যাব b কারণ সোয়া ফর্মুলাটো কি হয় 2 into lb plus bh plus কি যায় lh এটুক মই l ধৰিলো এটুক b ধৰিলো এটু h ধৰিলো তো a into a square a into b ab h b into a b হৈ গল দেন a square ab plus ab twice ab হৈ গল ঠিক আছে ওকে নেক্সট 1 2 3 4 or n or মাধ্য হলে তো স্বাভাৱিক সংখ্যাৰ মাধ্য কি যায় n plus 1/2 এটো আমাৰ মোৰ ভিডিও যেবিলাক মই কৰাই দিছিল এমসিকিউ স্টাটু আছে ঠিক আছে নেক্সট তলৰ কোনটো বহুলক নিৰ্ণয়ৰ পদ্ধতি এটো কৰি দিয়া আছে यस এটো শুদ্ধ লিখিছে তো বহুলক ইকুৱেল টু কি হয় বহুলক ইকুৱেল টু 3 মধ্যমা - 2 মাধ্য এটো শুদ্ধ হয় ঠিক আছে নেক্সট কি দিয়া আছে দুজন ব্যক্তিৰ জন্মদিন একে নোহোৱাৰ সম্ভাৱিতা একে হোৱাতেন 1/365 আইলেন একে নোহোৱা দিছে ন তো 364 divided by 365 মানে বেলেগ ডেটত পৰিলে এটো হল ন একে কেতিয়া হ'ব জানা মোৰ বাৰ্থডে টো 2 আগষ্ট হয় তো মোৰ বন্ধু এজনৰ 2 আগষ্টে হ'ব লাগিব 2 আগষ্ট তো এটাই তো আলটিমেটলি 1/365 আর বেলেগ ডেট পৰিলে 364 বেলেগ তো যিকোনো এটা ডেট পৰিব ন ঠিক আছে নেক্সট যদি a আৰু b পূৰক কোণ তেন্তে পূৰক কোণ হলে sin a equal to sin b হ'ব পাৰে cos a equal to sin b হ'ব পাৰে নে নোৱাৰে পূৰক কোণ হলে sin a equal to sin b ওকে হ'ব পাৰে tan a equal to tan b হ'ব পাৰে sec a equal to cos sec b হ'ব পাৰে নে নোৱাৰে ওকে যদি পূৰক কোণ হয় ঠিক আছে না sin a equal to sin b cos a 2 আৰু 4 টো হ'ব কারণ পূৰক কোণ হলে এপিনে sin থাকিলে এপিনে কি থাকিব cos সদায় পূৰকৰ ৰেশিওটো কি আছিল sin cos
tan cot আৰু sec cosec তো গতিকে 2 আৰু 4 টো শুদ্ধ গতিকে 2 আৰু 4 ঠিক আছে 2 আৰু 4 ঠিক আছে ওকে নেক্সট যদি RH আৰু L ৰ যথাক্ৰমে এটা শংকুৰ ব্যাসাৰ্ধ উচ্চতা আৰু নতি উচ্চতা হয় শংকুটো বক্ৰ পৃষ্ঠখালী হ'ব if RH and L are radius তাৰ পিছত radius height and slant height of a cone respectively then curved surface area of the cone curved surface area কি হৈ যায় যদি radius height and L যথাক্ৰমে এটা শংকুৰ উচ্চতা হয় এটা শংকুৰ ব্যাসাৰ্ধ উচ্চতা নতি উচ্চতা তেন্তে শংকুটো বক্ৰ পৃষ্ঠকালী কোনটো হ'ব 3 আৰু 4 আছে নেকি ক'বা ইয়াত অপচন 3 আৰু 4 হ'ব কাৰণ শংকুৰ বক্ৰ পৃষ্ঠকালী চা পাই RL হয় obviously L জানো আমি R জানো দিটো আছে আৰু পাই R তো L ৰ জাগাত এটো h² + r² এটো আমাৰ হৈ যাব তো অপচন কোনটো হৈ যাব 3 and 4 আচ্ছা ইয়াতো পাই RL দিলে দেখোন 1 তো পাই RL দিয়া আছিল না ঠিক আছে না নাই তো গতিকে এই দুটা হ'ব ঠিক আছে নেক্সট যদি x1 plus x1, x2 dot x3 dot x1 x2 x3 dot xn পৰ্যবেক্ষণৰ বাৰংবাৰতা কমে f1 f2 f3 dot fn আৰু মাধ্য x বাৰ হয় তেন্তে তলৰ কোনটো শুদ্ধ ওকে সামেশন অফ fi xi ডিভাইডেড বাই সামেশন fi তো এটো শুদ্ধ হয় তো 1 টোৱে শুদ্ধ হয় ওকে এটো তো শুদ্ধ নহয় বাৰু 2 টো সামেশন fi 3 টো শুদ্ধ হয় কাৰণ এটো x বাৰ আছে ন x বাৰ এটো কি হৈছে মাল্টিপ্লাই হৈ আছে তো এটো আলটিমেটলি এপিনে গুছিলে সামেশন fi xi ডিভাইডেড বাই সামেশন fi হৈ যাব তো গটিকে 1 and 3 কবাত আছে চাগে 1 and 3 yes অপচন বি 1 টো শুদ্ধ পাইছিলো এন এটো 3 টো শুদ্ধ পাইছে ঠিক আছে 1 and 3 এটা আমাক কি দিছে এটা নীলা আৰু এটা ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠিয়াল লুডুগুটি দুটাত ওলোৱা সংখ্যা দুটাৰ সমষ্টি 1/36 হলে সংখ্যা দুটাৰ সমষ্টি হ'ব সংখ্যা দুটাৰ সমষ্টিৰ সম্ভাৱিতা 1/36 হলে সংখ্যা দুটাৰ সমষ্টি কি হৈ যাব yes 2 এনেকুৱাটা হ'ব লাগিব মানে তুমি চোৱা নীলা আৰু ছাই ৰঙৰ দুটা লুডুগুটি একেলগে মাৰি পঠিয়ালো তো একেলগে মাৰি পঠিয়ালে তোমাৰ টোটাল আউটকাম কিমান হ'ব 36 আৰু লুডুগুটিত ওলোৱা সংখ্যা যিকোনো সংখ্যা মানে 1 1 2 2 3 3 এনেকে কৰোঁতে তো আমাৰ আনসাৰটো কি আহিলে 1/36 ঠিক আছে না 1/36 আহিছে তো যেহেতু ইয়াত 1 আহিছে মানে ফেভাৰেবল আউটকামস কি হ'ব লাগিব এটাই থাকিব লাগিব এটা 10 টো হ'ব নহয় 10 কি হ'ব নহয় কোৱাচোন কাৰণ 4 6 পৰিলেও হ'ব 5 5 পৰিলেও হ'ব 6 4 পৰা হেতনো হ'লহেতেন ঠিক তেনেকে 6 হ'ব নোৱাৰে কাৰণ 4 2 পৰিলেও হ'ব 3 3 পৰিলেও হ'ব 4 2 পৰিলেও হ'ব 5 1 পৰিলেও হ'ব 1 5 পৰিলেও হ'ব হ'ব কি নহয় এত 4 6 3 পাটো নাহে 4 6 5 5 আৰু 6 4 বলে 8 কিমান হ'ব পাৰে 2 6 3 5 4 4 5 3 আৰু কি যাব 6 2 পৰিলেও হ'ব কিন্তু ইয়াত কি যাব 1 1 সংখ্যা দুটা সমষ্টি 2 সংখ্যা দুটা সমষ্টি 2 পোৱাৰ সম্ভাৱিতা এনেকে যদি কোৱেশ্চন দিলে ভাবাচোন সংখ্যা দুটাৰ সমষ্টি 2 পোৱাৰ সম্ভাৱিতা কি হ'লতেন আনসাৰটো 1/36 হ'লতেন কাৰণ এটো কি হ'ব 1 1 হল তো আনসাৰটো দেইছা তখন মানে দিমাগটো লগাবলৈ বাধ্য কৰাই দিছে এটো কোৱেশ্চনত ঠিক আছে এটা কি দি আছে হানিফে এটা এটকিয়া মুদ্ৰা লৈ তিনিবাৰ টস কৰিলে আৰু ফলাফলবোৰ হ'ল হেড হেড হেল হেড টেল হেড টেল হেড হেড টেল টেল হেড 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 টেল হেড টেল 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 হেড হেড আৰু টেল টেল তেন্তে হানিফে দুটা মুণ্ড পোৱাৰ সম্ভাৱিতা কিমান হ'ব য'ত হেড আৰু টেলে মুণ্ডৰ পুছ বুজায় হানিফে চোৱা গেটছ টু হেড বুলি দিছে এক্সেক্টলি টু হেড মানে ঠিক আছে নাই হানিফে অতি কমেও দুটা মুণ্ড বুলি দিয়া নাই বা আটাইতকৈ বেছি দুটা মুণ্ড বুলি দিয়া নাই তেন্তে হানিফে কি বুলি কৈছে দুটা মুণ্ড ডাইৰেক্ট দিছে দুটা মুণ্ড বুলি তো দুটা মুণ্ড পোৱা ক'ত আছে দুটা মুণ্ড চাই লয় ইয়াত আছে
এটা দুটা তিনিটা 3/8 অপশনটো কি হৈ যাব 3/8 দেখিলা ন এক্স্যাক্টলি তুমি দুটা মুণ্ড পাবা তেন্তে হানিফে দুটা মুণ্ড বুলি কৈছে তো ইয়াত দুটা মুণ্ড আছে ইয়াত দুটা মুণ্ড আছে আৰু ইয়াত দুটা মুণ্ড আছে 3/8 ঠিক আছে নেক্সট এতিয়া কি দি থোৱা আছে x - y = 3 আৰু 2x + thrice y = 36 সপানবোৰ খেলি মেলিকে দি থোৱা আছে তো কোনটো মানে লিখিব লাগিব না কোনটো শুদ্ধ কেনেকৈ হ'ব মানে x - y = যেতিয়া তোমাৰ 3 দি থোৱা আছে তো তাৰ পিছৰ খাইতে মই কি লিখিম x = 3 + y মানে আৰম্ভণিতে কি আহি যাব 2 টো আহিব यस আৰম্ভণিতে 2 টো আহি গল এটা 2x + thrice y মই x ৰ ভ্যালুটো পাতি দিম তো 2 পিছত কোনটো আহিব 4 2 পিছত আহি যাব 4 2 পিছত 4 অহা কোনটো আছে চোৱাচোন নাই তো অপচন কোনটো হৈ যাব এ কৰিবই না লাগে আৰু 2 পিছত 4 ঠিক আছে নাই তো আৰু কৰি চাব লগিয়া একচুয়ালি একো নাই হল কাৰণ 2 পিছতে কি হৈ যাব 4 আহি যাব হল নেক্সট 35 তলৰ দ্বিঘাত বহুপদ কেইটাৰ শূন্যৰ সমষ্টি ঊৰ্ধ্বক্ৰমত সজোৱা the sum of the zeros of the following quadratic polynomial okay arranging in ascending order to ascending order আমাক সজাবলৈ কৈছে ঠিক আছে না এটো -x² + 2x + 3/2 আছে ঠিক এলসিএম ললে তো কি হৈ যাব -2x² + 4x + কি হৈ যাব 3 গতিকে এটোৰ কাৰণে শূন্যৰ সমষ্টি সদায় কি যাব -4 / -2 আলটিমেটলি এটোৰ কাৰণে হৈ যাব 2 ইয়াৰ কাৰণে শূন্য সমষ্টি হৈ যাব -6 / 2 that means ultimately -3 কাৰণ -6 হ'ব ইয়াৰ কাৰণে হ'ব -6 / 1 তো আলটিমেটলি কি হৈ যাব 6 আৰু এটো 2x² আছে তো ইয়াৰ কাৰণে কি হৈ যাব মাইনাছে কি হৈ যাব 8 / 2 আলটিমেটলি 8/2 মানে কি হৈ যাব 4 তো গতিকে আটাইতকৈ সৰুটো হৈ গল b আটাইতকৈ সৰুটো হৈ গল কি হৈ গল b ওকে মানে a b c টো কেনেকৈ দি দিলে এটো 1 2 3 দিব লাগিছিল চাগে ন ওকে মানে এটো 2 টো হৈ গল আটাইতকৈ সৰু কাৰণ ইয়াত কি ওলাইছে -2 2 यस এটো চাগে 2 পাম হৈছে ন ওকে 2 ইয়াতো 2 পৰা আৰম্ভ হৈছে তো একেটা ভিতৰতে হ'ব 2 পিছত সৰুটো কোনটো হৈ যাব -3 দেন এটো কি ওলাইছে 2 পিছত ওলাব 1 2 यस 1 2 পিছত 1 ৰ পিছত আহি যাব 4 টো কাৰণ 4 ওলাইছে আৰু তাৰ পিছত আহি যাব এইটো c2 মানে 3 টো यस অপচন এইটো b হল এটো তেনেকৈ কৰি চাবা আৰু একো নাই কি দিয়া আছে p আৰু q উভয়ে সত্য p সত্য কিন্তু q অসত্য p অসত্য কিন্তু q সত্য p আৰু q উভয়ে সত্য এটো দিছে ন ঠিক আছে কোৱেশ্চনটো কি দিয়া আছে দুটা সংখ্যাৰ গসাউ সদায় সংখ্যা দুটাৰ লসাগুৰ উৎপাদক HCF of two number is always a factor of their LCM yes HCF of two number is always a factor of their LCM or factor হয় মানে HCF টো ঠিক আছে দুটা সংখ্যা গসাউ সদায় সংখ্যা দুটা লসাগুৰ উৎপাদক হয় ঠিক আছে দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় 2 ৰে বিভাজ্য দুটা ক্ৰমিক যোগাত্মক অখণ্ড সংখ্যাৰ পূৰণফল সদায় 2 ৰে বিভাজ্য yes এটো হৈ যাব এটো শুদ্ধ product of two consecutive positive integer is always divisible by 2 কাৰণ তুমি দুটা consecutive positive integer যদি মাল্টিপ্লাই কৰা নাকি সদায় মানে কি হৈ যাব জানানে সদায় ইভেন নাম্বাৰ হ'ব যুগ্ম সংখ্যা 2 ৰে হৈ যায় তেনে তুমি 5 6 চোৱা 11 12 চোৱা ঠিক আছে না যিয়ে নকৰা কিয় ঠিক আছে না তুমি 10 11 চোৱা 5 6 গুণ 30 10 11 110 12 11 কিমান হৈ গল তুমি 132 হ'ব চাগে 2 ৰে হৈ যায় তো গতিকে p আৰু q দুইটাই শুদ্ধ উভয়ে শুদ্ধ যোনটো অপচন আছিল হেতু আৰু p আৰু q উভয়ে শুদ্ধ বুলি আছিল না চাগে ন এটো অপচন a হ'ব ঠিক আছে p আৰু q উভয়ে শুদ্ধ নেক্সট 37 ওকে এটা তুমি চাবা হা
এটা ও কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আচ্ছা এটো হৈ গল এটো চাই লোৱা ও কেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ 7 সেন্টিমিটাৰ আৰু পি বিন্দুটো কেন্দ্ৰৰ পৰা 25 সেন্টিমিটাৰ দূৰত অৱস্থিত ওকে এই পি বিন্দুটো কেন্দ্ৰৰ পৰা 25 আচ্ছা 25 সেন্টিমিটাৰ দূৰত অৱস্থিত ঠিক আছে আৰু পি কিউ এটো হৈ গল পি কিউ আৰু পি আৰু পি আৰ দুডাল স্পৰ্শক হলে ওকে পি ও কিউ আৰ ওকে পি ও কিউ আৰ এটো চতুৰ্ভুজ ঠিক আছে নামটো অলপ বেলেগকে দিলে যেন বা পি কিউ আৰ হ'ব লাগিছিল পি কিউ ও আৰ এই চতুৰ্ভুজটো কালি 168 বুলি কৈছে আচ্ছা ইয়াৰ তুমি চাবা হা এডাল হৈ গল ৰেডিয়াস ঠিক আছে এডাল ৰেডিয়াস এডাল হৈ গল 25 OP ডাল হৈ গল 25 এডাল হৈ গল 7 এটো যদি 7 হয় তো obviously PR ডাল কিমান হৈ যাব লাগিব 24 হ'ব লাগিব কাৰণ 7 স্কয়াৰ মানে 49 আৰু 24 স্কয়াৰ মানে 576 এতিয়া দুইটা মিলি পেলাই 25 স্কয়াৰ কি যাব 625 তে ইহ দুটাৰ এই চতুৰ্ভুজটো কালি কি যাব 168 বুলি কৈছে তো লেটস সি আমি চাই লওঁ কাৰণ এটো এটা ত্ৰিভুজ হ'ব ন ত্ৰিভুজৰ কালি কি হৈ যায় হাফ ইনটু বেসটো মই কিমান বুলি ধৰি দিলো 24 ইনটু হাইটটো কিমান হৈ গল 7 এনেকা ত্ৰিভুজ কেটা আছে দুটা এখানে 2 ৰে মাল্টিপ্লাই কৰি দিয়া ঠিক আছে এটা 7 4 গুণ 28 ৰ 8 হাতে গল 2 7 2 গুণ 14 14 2 কি যাব 168 यस p2 শুদ্ধ ঠিক আছে নেক্সট বৃত্তৰ বহি বিন্দুৰ পৰা টনা স্পৰ্শক দুডালৰ দৈৰ্ঘ্য সমান নহয় এইটো ভুল হয় তো গতিকে p শুদ্ধ আৰু q ভুল যতে আছিল p শুদ্ধ হ'ব লাগিব p শুদ্ধ আৰু q ভুল কোড আছিল p is true এইটো অপচন কোড আছিল বিট এটো বিট আছিল ঠিক আছে 37 টো হৈ গল এতিয়া 38 যদি স্কেল ফ্যাক্টৰ 3/5 হয় তেন্তে অঙ্কন কৰা নতুন ত্ৰিভুজটো প্ৰদত্ত ত্ৰিভুজতকৈ ডাঙৰ এটো ভুল স্কেল ফ্যাক্টৰ 3/5 হলে অঙ্কন কৰা ত্ৰিভুজটো কি হ'ব প্ৰদত্ত ত্ৰিভুজটোকে সৰু কাৰণ ফ্ৰেকশনটোই সৰু আছে ন 3/5 তো p2 ভুল আছে ঠিক আছে তো জ্যামিতিৰ অঙ্কন প্ৰণালী এডাল ৰেখাখণ্ডক জ্যামিতিৰ অঙ্কন প্ৰণালীত এটা ৰেখাখণ্ডক √9 - √4 √9 + √4 অনুপাতত ভাগ কৰিব নোৱাৰি বুলি কৈছে কিয় নোৱাৰি পাৰি কাৰণ √9 মানে কি হৈ যাব 3 √4 মানে কি যাব 2 √9 মানে কি যাব 3 + √4 মানে কি যাব 2 3 মানে 1:5 1:5ত কি জ্যামিতিৰ অঙ্কন প্ৰণালীত ৰেখাখণ্ডক ভাগ কৰিব নোৱাৰি নেকি অনুপাতত obviously পাৰি 1:5ত পাইনে নোৱাৰি তো obviously পাৰি তো গতিকে নোৱাৰি বুলি কৈছে গতিকে ভুল গতিকে p আৰু q উভয় ভুল একদম d টো আছিল আছে দুইটাই ভুল বুলি ঠিক আছে তো চাই লবা কোনটো আছিল আৰু ঠিক আছে নেক্সট এবাৰ চাও কোৱেশ্চন নম্বৰ p যদি দুটা বেলনৰ ব্যাসাৰ্ধ আৰু উচ্চতাৰ অনুপাত ক্ৰমে 2:1 আৰু 1:2 হয় তেন্তে সিহঁতৰ আয়তনৰ অনুপাত সো বেলন দুটাৰ ব্যাসাৰ্ধৰ অনুপাত তো r1/r2 ইকুৱেল টু কি দিছে 2:1 আৰু সিহঁতৰ উচ্চতাৰ অনুপাত দ্যাট মিন্স h1/h2 ইকুৱেল টু 1:2 কি ইকুৱেল টু তেন্তে সিহঁতৰ আয়তনৰ অনুপাত কাৰ আয়তনৰ অনুপাত বেলন দুটাৰ তো বেলনৰ আয়তন কি যাব পাই r1 স্কয়াৰ h1 ডিভাইডেড বাই পাই r2 স্কয়াৰ h2 পাই ক্যান্সেল তো r1/r2 হোল স্কয়াৰ গতিকে r1/r2 মানে কি হৈ যাব 2 আছিল তো 2/1 তাৰ হোল স্কয়াৰ এটা r1/r2 এটো মই স্কয়াৰ কৰি দিলে r1/r2 হোল স্কয়াৰ আৰু h1/h2 মানে কি যাব 1 কি হৈ যাব 2 কাৰণ ইয়াত h1/h2 আছে r1/r2 স্কয়াৰ আছে কাৰণে এটো কৈ দিলো নাও 2/1 into 1/2 এটো 2 আৰু 2 কি গল ক্যান্সেল তো 2:1 থাকি গল তো আয়তনৰ অনুপাত 1:2 বুলি কৈছে নহয় 2:1 তো p2 ভুল হল এতিয়া আয়তীয় ঘনকটোৰ আয়তন হ'ব ওকে কি দি থোৱা আছে
if the areas of three adjacent faces of a cuboid are x, y, and z are respectively, the volume of the cuboid is if the areas of three adjacent faces of a cuboid are তিনিখন okay, so that means LB into BH into LH মানে LB into BH into LH equal to so if the areas of three adjacent faces of a cuboid are ঠিক আছে না তিনিখন adjacent face তো obviously face কেখন কি হয় LB BH আৰু কি যায় LH ঠিক আছে না তো গতিকে সিহঁতৰ কি বুলি দিয়া আছে x y আৰু z বুলি দিছে তো এখনৰ x ইখনৰ y ইখনৰ কি যাব z ঠিক আছে না তো অসমীয়াত মই কৈ দিছো এক নম্বৰটো ভুল ওলালে এটো শুদ্ধ ওলাবগে সো আয়তীয় ঘনকৰ সন্নিহিত তিনিটা পৃষ্ঠৰ কালি তো আয়তীয় ঘনক এটা সন্নিহিত পৃষ্ঠ এটা কি হ'ব এটা পৃষ্ঠ LB হলে ইটো কি হয় BH হলে ইটো কি হৈ যায় LH আৰু সিহঁতৰ কালি LB কালি কি বুলি কৈছে x BH ৰ কালি কি দিছে y আৰু LH ৰ কালি কি দিছে z এটা L into L L square B into B B square H into H কি যাব L square equal to x y z তো L square B square H square মানে কি যাব L B H তাৰ কি যাব whole square equal to x y z তো আয়তীয় ঘনকৰ আয়তন কি হৈ যায় LBH তো a square টো ইপিনে গুছি গলে LBH equal to কি হৈ যাব root over x y z তো ইপিনে গুছি গল ঠিক আছে নেক্সট both assertion and reason এটো নতুন কোয়েশ্চন আগো 40 পৰা 43 লাগে ঠিক আছে লেটস সি 40 নম্বৰ কোয়েশ্চনটো কি দি থোৱা আছে এটা সমান্তৰ প্ৰগতি একদম পদটো 7 - 4n হয় তেন্তে সমান্তৰ প্ৰগতিটোৰ সাধাৰণত 4 হ'ব বুলি কৈছে আচ্ছা nতম পদ মানে an = 7 - 4n ঠিক আছে তো a1 তো 7 - 4 into 1 তো 7 - 4 আলটিমেটলি কি যাব 3 ঠিক আছে তাৰপিছত a2 দুই নম্বৰ পদটো আমি চাওঁ 7 - 4 into n ৰ জাগাত কি দিলো 2 তো 7 - 4 into 2 ইমান তো 7 - 1 এতিয়া সাধাৰণ অন্তৰ কি যাব দ্বিতীয় পদৰ পৰা প্ৰথম পদ তো -1 - কি যাব -4 তো সাধাৰণ অন্তৰ d বুলি কৈছে এটো ভুল গতিকে এছাৰচন যোনটো শুদ্ধ এছাৰচন যোনটো ভুল সেইটো লিখি দিলে হ'ল আৰু বাকিটো কৰিবই নালাগে আৰু এছাৰচন ভুল বুলিটো ক'ব থাকিব না এছাৰচনটো ভুল এছাৰচন ইয়েস দাবী অসত্য কিন্তু এটো কাৰণটো সত্য আছে তো চাব নালাগে কাৰণ এছাৰচন ভুল বুলি এটাই আছে আৰু হ'ল আচ্ছা ইনো সত্য আছে বাৰু ঠিক আছে নেক্সট যদি এডাল ৰেখা এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে তেন্তে ৰেখা দুডাল তৃতীয় বাহুৰ সমান্তৰাল হ'ব ইয়েস এটো হয় কনভাৰ্স অফ বিপিটি থেলছেম যদি এডাল ৰেখাই এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক একে অনুপাতত ভাগ কৰে একে অনুপাতত যদি ভাগ কৰে তেন্তে ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল হয় তাৰপিছত কাৰণটো কি হ'ল এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল কাৰণ কি হৈ গ'ল এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল তো কিয় হৈ যায় কাৰণ এটা বাহুৰ ত্ৰিভুজৰ যিকোনো দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাখণ্ডডাল তৃতীয় বাহুৰ সমান্তৰাল তো ত্ৰিভুজৰ যিকোনো দুটা মধ্যবিন্দু সংযোগী তৃতীয় বাহুৰ সমান্তৰাল এটো শুদ্ধ হয় তো অপচনটো তোমালোকে চাই লবা এ হ'ব নে বি হ'ব সেইটো তোমালোকলৈ এৰি দিলো ঠিক আছে না অপচন কি আছে ওকে কাৰণ r হৈছে দাবী এৰ শুদ্ধ ব্যাখ্যা হয় নে নহয় তোমালোকে ভাবিবাচোন বিপিটি লগত এটো হেৰি কৰি দিছে অপচন এ এটো কনফিউজনতে আছো এনেকুৱা হেৰিয়াত এটো বিএ হ'ব কাৰণ শুদ্ধ ব্যাখ্যাটো কথাডাল নাই ন ইনো তৃতীয় বাহুডাল সমান্তৰাল হয় আৰু তৃতীয় বাহু সমান্তৰাল হৈ যায় ঠিক আছে আচ্ছা কিয় সমান্তৰাল হৈ যাব কাৰণ এটো সমান হ'ব কাৰণে এ হ'ব অপচন এ হ'ব অপচন এ নেক্সট কি দি থোৱা আছে -4 3 আৰু 2 - 6 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয়
ভাগ কৰা অনুপাতটো হৈ গ'ল 1:2 -4 3 আৰু 2 - 6 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই ভাগ কৰিলে তো x অক্ষই ভাগ কৰিলে এটো কি হৈ যাব x অক্ষই যদি ভাগ কৰে x, কি হৈ যাব 0 x অক্ষই যদি ভাগ কৰে x, কি হৈ যাব 0 হ'ব তো x, 0 হৈ গ'লে তো অবিয়াসলি আমি 0 টো ধৰি লম 0 টো ক'ত আছে y ত আছে তো m1 y2 plus m2 y1 divided by m1 plus m2 equal to 0 এটো লিখিব না লাগে एक्चुअली m1 plus m2 equal to 0 এটো হ'ব তো m1 y2 এনেকে লিখি দিলে হ'ল কাৰণ mcq জাৰ এবিলাক মেথড m1 y2 plus m2 y1 equal to 0 এনেকে কৰি দিলে হ'ল x অক্ষয় কৰিলে আৰু y অক্ষয় কৰিলে m1 x2 plus m2 x1 equal to 0 ধৰি পেলা কৰি দিলে হ'ল এতিয়া m1 y2 what is the value of y2 y2 ক'ত আছে -6 plus m2 what is the value of y1 কিমান আছে 3 equal to 6 তো 6m1 -6m1 আৰু এপিনে গুছি গলে -3m2 minus minus cancel then m1 by m2 equal to 3/6 ultimately কি যাব 1/2 তো ৰেশিও তো কি হৈছে 1:2 তাৰ পিছত কি দিটো আছে কাৰণ pxy আৰু q y2 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষয় ভাগ কৰা অনুপাতটো -1 - y = y2 yes হয় এটো আছিল ইমানখিনি কৰিব না লাগিছিল एक्चुअली কাৰণ x অক্ষয় যদি কৰে দেন অনুপাতটো কি হয় সদায় -y divided by y2 এটো কৰি দিয়াতে নে হয় -y1 divided by y2 এটো কৰি দিয়াতে নে হয় এটা -y1 তো y1 ৰ জায়গাত কি আছিল চোৱা -y1 ৰ জায়গাত মই 3 দি দিলো আৰু y2 ৰ জায়গাত কি দিলো -6 এটো গুছি গল 3 আৰু 6 কাট খাই গলে কি যাব 1/2 yes আছিল তো মই ম্যাথছটো কৰোতে एक्चुअली মোৰ মনত নপৰিলে কথাটো যেতিয়া মই কোৱেশ্চনটো দেখি গলো তো এটো কন্ডিশন হয় হা সদায় মনত ৰাখিবা -y1 = y2 হয় নেক্সট কি দি থোৱা আছে এটা ঘড়ীৰ মিনিটৰ কাটাডালৰ দৈৰ্ঘ্য 7 সেন্টিমিটাৰ 5 মিনিটত ঘড়ীৰ কাটাডালৰ ঘূৰ্ণনৰ কালি ওকে 77/6 সেন্টিমিটাৰ আচ্ছা এটো চাচোন এটো বাকিখিনি এটো কৰি নাচাও আৰু কাৰণ ৰিজনটো দেখি গলো ৰিজনটো কি দেখি গলো r ব্যাসাৰ্ধ যুক্ত আৰু থিতা কোণ এটা বৃত্তকলাৰ কালি বৃত্তকলা এটাৰ চাপ এটাৰ দৈৰ্ঘ্য মানে ঠিক আছে r ব্যাসাৰ্ধ যুক্ত থিতা কোণ এটাৰ বৃত্তকলাৰ এটাৰ চাপৰ দৈৰ্ঘ্য তো চাপৰ দৈৰ্ঘ্য কি গল l = চাপটো দৈৰ্ঘ্য l = θ/360 কিন্তু কি যাব एक्चुअली টুৱাইস পাই r আছিল তো পাই r লিখি দিলে তো এটো ভুল হৈ গল তো ৰিজন ভুল যত ৰিজন ভুলটো আছিল হেতু কাৰণ ৰিজন ভুল ওলাই গলে আৰু ৰিজন ভুলটো এটাই আছে না এটো কৰি দিলে হ'ল ঠিক আছে নাও কোৱেশ্চন নম্বৰ 44 স্তম্ভ 1 ৰ লগত স্তম্ভ মিলাবলৈ দিছে তো b² - 4ac = 0 হলে কি থাকিব বাস্তৱ আৰু সমান মূল তো 1 টো যাব s লে 1 টো কলে যাব s লে যাব 1s আৰু b² - 4ac <0 হলে বাস্তৱ মূল নাই s b² - 4ac < 0 হলে বাস্তৱ আৰু এটো হৈ যাব আনইকুৱেল মূল বাস্তৱ আৰু অসমান মূল আৰু b² - 4ac < 0 হলে এটো কি হৈ যাব বাস্তৱ মূল মানে এটো বাস্তৱ মূল থকাৰ গতিকে 1s ঠিক আছে না 1 যাব s লে 1 যাব s লে yes তাৰছত 2 যাব কলে 2 যাব p লে 1s 2 p লে গৈছে 1s 2 p লে গৈছে আৰু 3 গৈছে কলে q লে 3 q লে yes 3 q লে আৰু 4 গৈছে r লে yes এটো ঠিকে লিখিছে ইয়াত ভুলকে লিখিলে কেনো আনসাৰ শুদ্ধকে লিখিছে ওকে নেক্সট এটা কি দি থোৱা আছে যদি ও কেন্দ্ৰীয় বৃত্ত এটাত AB যাৰ দৈৰ্ঘ্য 6 সেন্টিমিটাৰ আৰু ব্যাসাৰ্ধ কিমান দি থোৱা আছে 5 সেন্টিমিটাৰ A আৰু B বিন্দু দুটাৰ টনা স্পৰ্শক দুডালে P বিন্দু ছেদ কৰে তেন্তে স্তম্ভ 1 স্তম্ভটো মিলোৱা ঠিক আছে এটো সোৱা এটো AB যেতিয়া তোমাৰ 6 সেন্টিমিটাৰ দি থোৱা আছে আৰু এডাল যেতিয়া পাৰপেন্ডিকুলাৰ দি থোৱাই আছে ঠিক আছে এডাল পাৰপেন্ডিকুলাৰ দ্যাট মিন্স কৰ্ডৰ ওপৰত যদি পাৰপেন্ডিকুলাৰ থাকে দেন এটো AQ টো 3 হৈ যাব আৰু এটো কি হৈ যাব 3 হৈ যাব ঠিক আছে না আৰু এটো AO যদি 5 হয় তো এটো হাইপোটেনিয়াস 3 হলে এটো OQ ডাল কিমান হৈ যাব 4
বাকি চাই লোৱা কি উলিয়াব দিছে নো তো লেন্থ এ কিউ তো এ কিউ 3 লে যাব এ কিউ যাব 3 লে এ কিউ কলে গল এ কিউ গৈছে 3 লে এছ লে গল তাৰ পিছত লেন্থ ও কিউ ডাল কলে গৈছে ও কিউ হ'ব 4 ও কিউ গৈছে 4 ও কিউ গৈছে কলে আৰ লে ওকে ও কিউ গৈছে 4 তাৰ পিছত ওকে তাৰ পিছত ও এ 5 ও এৰ দৈৰ্ঘ্য কিমান হৈ গল 5 ও এৰ দৈৰ্ঘ্য হৈ গল 5 ঠিক আছে তো আলটিমেটলি কি থাকি গল এ বি টো দৈৰ্ঘ্য ইনো দি থোৱা আছে 6 বুলি তো এ বি দৈৰ্ঘ্য কি গল 6 এটা চাই দিলে হল আৰু কোনটো দি আছিলে 1 টু এছ লে যাব তো 1 এ এছ লে যোৱা দুটাই আছিলে তো 1 এছ লে গল 2 টু কলে গৈছে আৰ লে 2 আৰ লে 1 এছ 2 ইয়াত আৰ এটো 2 পিলে গৈছে এটোই হ'ব আৰু অপচন হৈ গল এটো হৈ গল সো এমসিকিউজ 45 টাইটো আহে না এমসিকিউজ কেটাই কৰি দিম বুলি কৈছিল ইয়েস এখিনি 40 এখিনি নকৰো আমি এখিনি পাৰ্ট 2 তোমালোকক কৰি দিম এটো চিন্তা কৰিব নালাগে তোমালোকে ঠিক আছে প্ৰথম মই এমসিকিউজৰ খিনি কৰি দিম তাৰপিছত তোমালোকক পাৰ্ট 2 যিখিনি আমাৰ বি সি ডি এখিনি আছে এখিনি আমি কৰি দিম খালি তোমালোকে খুব ভালকে পঢ়ি থাকা আৰু পাৰিলে মোৰ মানে ইউটিউব চেনেলটোৰ বিষয়ে ষ্টুডেন্টখিনিক জনাবা ঠিক আছে বাই বাই